Good morning. মই আজি ক্লাছ 10ৰ কোঅৰ্ডিনেট জ্যামিতিৰ এটা টপিক তোমালোকলৈ লৈ আহিছো আৰু এটো টপিকটো হৈছে এৰিয়া অফ আ ট্ৰায়াঙ্গল অৰ্থাৎ ত্ৰিভুজৰ কালি তা অৰ্থাৎ এইটোৱে কোঅৰ্ডিনেট জ্যামিতিৰ পাৰ্টৰ শেষ টপিক বুলিও তোমালোকে ক'ব পাৰা সো উইদাউট এনি ডিলে লেটস গো টু স্টাৰ্ট আমি এনে জানো এৰিয়া অফ আ ট্ৰায়াঙ্গল ত্ৰিভুজৰ কালি কি হাফ ক্ৰস বেস ক্ৰস অল্টিটিউড হাফ পূৰণ ভূমি পূৰণ উন্নতি বুলি কয় কি আছিল এৰিয়া অফ আ ট্ৰায়াঙ্গল ইজ ইকুৱেল টু হোৱাট হাফ ক্ৰস বেস ক্ৰস অল্টিটিউড দিস ইজ দা মেইন ফৰ্মুলা সো কোঅৰ্ডিনেট জ্যামিতিৰ সহায়ত কোঅৰ্ডিনেট জ্যামিতিত মই কেনেকে এটো উলিয়াম তাৰ কাৰণে মই এটা কাম কৰিম প্ৰথমতে এটা ট্ৰায়াঙ্গল লম যাৰ ভাৰ্টিসেস কিটা ধৰি লোৱা দিয়া আছে x1 y1 bx2 y2 cx3 y3 এতিয়া মই x axis আৰু y axis লম এতিয়া this is origin এটা মই পারপেন্ডিকুলার টানো এটা আটাক BQ তাৰপিছতে CR then AP অর্থাৎ কি কৰিছো মই ইয়াৰ পৰা ইয়াতে ax1 y1 bx2 y2 আৰু cx3 y3 আৰু থ্ৰী ভাৰ্টিসেস ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা এতিয়া bq পাৰপেন্ডিকুলাৰ ox then ap পাৰপেন্ডিকুলাৰ ox then cr পাৰপেন্ডিকুলাৰ ox তো পারপেন্ডিকুলার তার পিছত ইয়াতে তিনটা ট্রেপেজিয়ামৰ সৃষ্টি হৈছে ও নাও উই হ্যাভ থ্রি ট্রেপেজিয়ামস ওয়ান ইজ ABQP the other is BQRC and the third is APRC এটা মই এরিয়া অফ আ ট্রায়াঙ্গল কেনেকে উলিয়াম is equal to area of trapezium ABQP plus area of trapezium APRC minus area of trapezium BQRC এটো ট্রেপেজিয়াম এরিয়া এটো ট্রেপেজিয়ামৰ এরিয়া প্লাস কৰি মাইনাস তো এটো কৰি দিলে হৈ যাব তো ইকুৱেল টু আকৌ এরিয়া অফ ট্রেপেজিয়াম কি আছিল ট্রেপেজিয়ামৰ এরিয়া কি আছিল হা পূৰণ sum of parallel sides cross distance between them হয় না এটোৰ মাজৰ দূৰত্বটো থাকিব লাগে তো এতিয়া ইয়াৰ পৰা মই এটা এটাকে উলিয়াব পাৰিম এৰিয়া অফ ট্ৰেপেজিয়াম ABPQ কি হ'ব ABQP এর কাৰণে sum of parallel sides কি হ'ব half BQ plus AP পূৰণ distance between QP plus half area of APRC কাৰণে হ'ব গৈ AP plus RC cross PR minus half 10 BQRC কাৰণে হ'ব গৈ BQ plus RC cross distance between Q R
এতিয়া এইবিলাক আমি জানো এইখিনি কাৰণে এইখিনি হ'ব y2 x2 এইখিনি কাৰণে হ'ব y1 এইখিনি কাৰণে হ'ব x1 আকৌ এইখিনি কাৰণে হ'ব y3 এইখিনি কাৰণে হ'ব x3 এতিয়া এই গোটেইবিলাক ভ্যালু we will put this value from here half bq y2 plus ap y1 then qp karone ki hobo x1 minus x2 plus half ap hol y1 plus rc hoise y3 cross distance pr mane hobo x3 minus x1 minus half bq hol y2 plus cr hol y3 cross qr karone hoy gol x3 minus qr কাৰণে হৈ গ'ল x3 পৰা x1 বিয়োগ যাব এইখিনিতে এটা ভুল হৈছে নেকি most probably second to কি আছে pr ৰ কাৰণে x1 minus x2 this is correct y1 plus y3 this is x3 minus x1 okay and qr ইয়াৰ পৰা যদি হৈ যায় x3 minus sorry this will be x2 now এতিয়া যদি এটো তুমি ক্যালকুলেশন কৰা you will find the formula like this half x1 y2 minus y3 plus x2 this will be y3 minus y1 x3 this will be y1 minus y2 this is the required formula a formula to use kori we can find the area of the triangle you have to remember this one a formula to tumaloke moনত ৰাখিব লাগিব half x1 y2 minus y3 x2 y3 minus y1 or x3 y1 minus y2 a formula to tumaloke moনত ৰাখিব লাগিব to find the area of the triangle ইয়াতে নোট আছে দুটা মান পৰীক্ষাত মই কৈ দিছো পৰীক্ষাত বেসিক্যালি এবোৰ ফৰ্মুলা ডিডাক্ট কৰিব নিদিয়ে কিন্তু ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব টু ফাইন্ড দা সলিউশন আনসার উলিয়াবৰ কাৰণে এটা নোট থাকিব দুটা নাম্বার 1 area cannot be negative remember area কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে আৰু এটা আছে area of triangle is equal to 0 যদি তুমি area টোৰ triangle টোৰ area 0 হয় মই লিখি দিম লগে লগে this implied by the 3 points are collinear যি ভাৰ্টিসেছৰ দ্বাৰা এৰিয়াটো ফৰ্ম হ'ব সেই পইণ্ট কিটা কি থাকিব collinear conversely 3 points are collinear তেতিয়া হলে যদি সিহঁতৰ এৰিয়াটো লিওৱা এৰিয়া অফ দা ট্ৰায়াঙ্গল ইজ ইকুৱেল টু লিওৱা হেতু আনসাৰটো কি হ'ব 0 হ'ব সো এৰিয়া অফ এ ট্ৰায়াঙ্গলৰ এটোৱে ফৰ্মুলা এটো দিস আর দা টু নোটস এইকিটা ওপৰত বেস কৰি মই কেটামান প্ৰবলেম তোমালোকৰ কাৰণে সলভ কৰি দিম আজি আমি এৰিয়া উলিয়াব লাগে সো this is the first question find the area of the triangle whose vertices are etia eta tribuzor kali uliab lage tar vertices kita dia ase same is very easy questions a kita tinta vertices dia ase similarly b2 to tinta vertices dia ase a tinta pointer tara jetu triangle form hobo tar ami area to uliab lage so required area is equal to half x1 y2 minus y3 x2 y3 minus y1 x3 y1 minus
y2 এতিয়া তুমি এটো ফৰ্মুলা হৈ গল আমাৰ মেইন এতিয়া সাইডত ভ্যালু কিটা তুমি দিগদাৰ পালে লিখি লব পাৰা x1 ৰ মানটো হৈছে 2 y1 ৰ মান হৈছে 3 x2 মান হৈছে -1 y2 মান হৈছে 0 x3 হৈছে 2 y3 হৈছে -4 হৈছে তো এতিয়া এই ফৰ্ম ভ্যালু কিটা ইয়াতে তুমি বহাই দিয়া x1 ৰ মান 2 y2 ৰ মান 0 আৰু y3 মান +4 x2 ৰ মান -1 y3 মানটো হৈছে -4 -3 x3 মানটো 2 y1 ৰ মান হৈছে 3 y2 মান হৈছে 0 this is the half 8 plus 7 plus 6 is equal to what is the answer 21/2 square units okay so eto question I left it as a homework for you ekdom easy question eko chinta koribo na lage eto first to try kori labo first to try korar pisot kenake kori dise saba side ot value kita likhi loba লিখি লব পাৰা একো প্ৰবলেম নাই আৰু তোমালোকে ফৰ্মুলাটো লিখি লবা তেতিয়া তোমালোকৰ অংকটো ভুল হোৱাৰ চান্স একেবাৰে নাইকিয়া হৈ যাব এটোৰ এনসাৰ আহিব 32 স্কয়াৰ ইউনিট ওকে লেটস গো টু another problem so this is the second question in each of the following comma find the value of k for which the points are collinear তিনটা পয়েন্টস তোমাক দিয়া আছে এক নম্বৰটো তিনটা পয়েন্টস দিয়া আছে দুই নম্বৰটো তিনটা পয়েন্টস দিয়া আছে তোমাক কৈছে k এর ভ্যালু উলিয়াব লাগে আকো ইয়াতে কি বলে কৈছে কোলিনিয়াৰ পয়েন্ট তিনটা যদি কোলিনিয়াৰ হয় মই নোটত লিখি দিয়া আছে if the 3 points are collinear then the area formed by them is equal to 0 is not it ta mane এই তিনটা পয়েন্টৰ দ্বাৰা যেটো ট্ৰায়াঙ্গল ফৰ্ম হ'ব তাৰ যদি মই এৰিয়া উলিয়াও হেতু কিমান পাবা 0 পাম Number 1 condition imply half x1 or value বহাই দিয়া x1 কিমান আছিল 7 y2 minus y3 1 minus k plus x2 মানটো হৈছে 5 y3 minus y1 plus 2 plus x3 3 y1 minus y2 minus y2 that is minus 2 is equal to 0 now you go and find the area now 2 to 0 ho jabo 7 minus 7k plus 5k plus 10 minus 9 is equal to 0 is equal to kiman hobo answer etia minus twice k is equal to tamanne minus 8 that is k is equal to 4 this is the answer very easy so similarly ei onko to koriba I have left this problem as a homework and you will find k is equal to what from this equation k is equal to 3 you will find the answer so this is the point 3 points are collinear 3 points are collinear this implies area of the triangle formed by that point is equal to 0 I am using this one only okay so let's move to another problem okay this is the question number 3 what find the area of the triangle formed by joining the midpoints of the side of the triangle whose vertices are this and this eta triangle dia ase tar tinta vertices dia ase find the ratio of this area to the area of the given triangle tar karone best hoise onko to bujibor karone tumi eta kaam kora tinta vertices dia ase eto dhoi lolu 0 minus 1 b 2 1 c 0 3 okay tinta points dia ase
এই তিনিটা পইণ্টছৰ মিড পইণ্ট কিটা লৈ ললো ধৰো ডি মিড পইণ্ট বি সিৰ ই এফ এতিয়া ডি কোঅৰ্ডিনেট কিমান হ'ব ই কোঅৰ্ডিনেট কিমান হ'ব এটো ফাৰ্স্ট আমি উলিয়ালো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াব লাগে ডি ই এফ আৰ দা midpoints of sides BC, CA and AB respectively. ধৰি ললো তেতিয়াহ'লে D পইণ্টৰ কোঅৰ্ডিনেট কি হ'ব 2 plus 0 by 2 then 1 plus 3 by 2 that is D goes to 1 2 D হব 1 2 E হব 0 plus 0 by 2 minus 1 plus 3 by 2 that is E goes to 0 1 আৰু F ৰ কি হ'ব similarly F2 উলিয়াবা F ৰ কাৰণে ডিসটেন্স বিটুইন মিড পইণ্ট ফৰ্মুলা ইউজ কৰি পেলাই 0 plus 2 by 2 then minus 1 plus 1 by 2 that is F goes to 1 0 হল এতিয়া at first we will find the area of DEF or area to উলিয়াই দিম x1 1 y2 minus y3 plus x2 0 বাকি তো নাপাতো x3 হলে x3 যদি হয় তেতিয়াহলে y1 minus y2 আছিল ফৰ্মুলাটো I think y1 minus y2 1 minus 0 what is the answer half 1 plus 1 that is 1 এটা মই পালো similarly d area এটো তোমালোকে উলিয়াবা area similarly area of triangle ABC হ'ব 4 তো therefore আমাক কি উলিয়াব দিছে area of triangle DEF is to area of triangle ABC is equal to 1:4 this is the answer উলিয়াব দিছে আমাক ratio to this area to the given triangle এটো কাৰণে আমি উলিয়াব লাগে this is the answer এটো তোমালোকে ঘৰত উলিয়াই লবা ফৰ্মুলা ইউজ কৰি পেলাই a b c দিয়া আছে answer 4 লব so these are very easy questions very easy these are but last আৰু এটা অংক কৰি দিম relating area of a triangle so let's move to another problem এতিয়া আমাক কি উলিয়াব দিছে find the area of the quadrilateral whose vertices comma taken in order are this এতিয়া তোমাক এটা কোয়াড্রিলেটারাল দিয়া আছে তার ভার্টিসেস কিটা দিয়া আছে তার এরিয়াটো উলিয়াব লাগে -4 -2 b -3 -5 c 3 -2 2 3 okay এতিয়া AC diagonal to join AC diagonal now we have two triangles one is ABC the other is ADC the area of quadrilateral kiman hob ekdom easy area of quadrilateral is equal to area of triangle ABC plus area of triangle ADC is equal to eto hobo goi 28 square units ঘট কইলা বা এটো কিমান পাবা 28 square units so these are very easy questions at all মই এটাকে জয়েন কৰি লৈছো কি কৈছো ইয়াতে জয়েন AC to join কৰি লৈছো converted into two triangles হৈ গৈছে triangles কেটা এৰিয়া উলিয়াই দিবা সামটো উলিয়াই দিবা answer উলাই যাব okay so for you I have given you three questions as homework what are the questions determine the ratio in which the line twice x plus y minus 4 is equal to 0 divides the line segment joining this and
this. এইটো অংক কৰিবৰ কাৰণে এটাই কৰিবা তুমি ক্যাপিটাল A ধৰি ললা 2 - 2 হিন্স দি দিছো মই B 3 7 suppose the point P divides K is to 1 P point to উলিয়াই লবা লৈ পেলাই এই স্ট্রেট লাইন ডালত বহাই দিবা চাবা K is to 1 is equal to 2 is to 9 ওলাই যাব this is the answer very easy questions again find the center of a circle passing through the points this and this তিনটা points দিয়া আছে 6 - 6 B 3 - 7 C 3 বিন্দুৰ মাজেৰে গৈছে সেন্টাৰটো উলিয়াব লাগে these are the same হল this is xy এতিয়া তিনটা ইকুয়েশন পাই যাবা same OA is equal to OB is equal to OC this is can be written as OA square OB square is equal to OC square distance formula use কৰিবা প্ৰথম লবা OA square is equal to OB square তাৰপিছতে লবা OB square is equal to OC square ইয়াৰ পৰা এটা ইকুয়েশন ওলাব ইয়াৰ পৰা ইকুয়েশন উলিয়াব দুইটা সলভ কৰি দিবা x আৰু y মান ওলাই যাব third find the relation between x and y if the points are this and these are collinear হলে এরিয়া কি হ'ব এরিয়াটো কি হৈ যাব 0 হৈ যাব সাবা তাৰ পৰা এটা ৰিলেশন ওলাই যাব এটো সো এই তিনটা কোৱেশ্চনস মই তোমালোকৰ কাৰণে হোমৱৰ্ক হিচাপে দি দিছো ঘৰত প্ৰেক্টিস কৰিবা সো today I have finished the coordinate geometry of class 10 মই ভাবো তোমালোকে ধুনিয়াকে বুজিব পাৰিছা গোটে টপিক কেটা ফার্স্ট আমি distance between two points পঢ়িলো then after section formula and the third option is area of a triangle হৈছে তো মই আকৌ তোমালোকৰ নেক্সট ভিডিও ক্লাস 10 ৰ বেলেগ এটা টপিক এদিন ডিসকাশনস কৰিম till then bye bye